আমি দীৰ্ঘদিন ধৰি আশাৰে বাট চাই থকা অসম বিধানসভাৰ নিৰ্বাচন 9 তাৰিখে হৈ গ'ল, 9 এপ্ৰিল তাৰিখে। তাৰপিছত আমি প্ৰতিটো সমষ্টিৰ পৰা আমাৰ নিজৰ দলৰ মিত্ৰ দলৰ ফলাফল সম্পৰ্কে খা খবৰ ল'লোঁ আৰু আমি ভাবিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতৃত্বক এবাৰ ধন্যবাদ জনাই আহোঁ, কাৰণ আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ তৰফৰ পৰা বিভিন্ন ঠাইত অসম গণ পৰিষদৰ প্ৰাৰ্থীসকলৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ নেতৃত্বই, আৰু বিজেপিৰ সপক্ষেও চলাইছে আৰু অন্যান্য মিত্ৰ দলৰ সপক্ষেও চলাইছে। আৰু ইয়াৰ উপৰিও বহুদিনৰ পৰা ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন সমষ্টিত য'ত NDAৰ প্ৰাৰ্থী আছে তাত কাম কৰি আছে। আৰু কালি আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি মাননীয় নীতিন নবীন ডাঙৰীয়াক লগ ধৰিলোঁ, ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আৰু পৰহি তেখেতে ৰাজ্যসভাৰ সাংসদ হিচাপেও শপত গ্ৰহণ কৰিছে, অভিনন্দনো যাচিলোঁ। আৰু ইয়াৰ উপৰিও আজি ভাৰতীয় জনতা পাৰ্টীৰ পূৰ্ব সভাপতি JP নাড্ডা ডাঙৰীয়াকো লগ পালোঁ। বাকী ইমানে বিশেষ আৰু নাই। এতিয়া আমি সকলোৱে আশাৰে বাট চাই আছোঁ নিৰ্বাচনী ফলাফললৈ। 4 মে' তাৰিখে নিৰ্বাচনী ফলাফল আমি সকলোৱে পামেই। আৰু এইটো কথা অনুভৱ হৈছে আমাৰ নিৰ্বাচনৰ আগৰে পৰা আমি দেখিছোঁ, কাৰণ আমাৰ চৰকাৰখনে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত যিমানখিনি কাম কৰিছে যোৱা 5টা বছৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত এনে অভূতপূৰ্ব উন্নয়ন অসমবাসীয়ে বা দেশবাসীয়ে কেতিয়াও আমাৰ ৰাজ্যখনত পূৰ্বতে দেখা নাছিল। তো এহাতে উন্নয়ন আৰু আনহাতে জনসংযোগ, সমান্তৰালভাৱে সাংগঠনিক কাম কাজ, বিশেষভাৱে বিজেপিয়ে সাংগঠনিক কাম কাজবোৰ ভালকৈ কৰে। আমিও আমাৰ তৰফৰ পৰা নতুন প্ৰজন্মক যিমান পাৰোঁ দললৈ আনিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমিও দলটোক নৰূপত সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি আজিৰ দিনত অনুভৱ কৰোঁ, কাৰণ যোৱা নিৰ্বাচনটোত আমি দেখিছোঁ যে NDAৰ সপক্ষে যি প্ৰচণ্ড ঢৌ আছিল 2016 আৰু 2021 চনত আমি দেখা নাই। গতিকে 2016 আৰু 2021 চনত যি ঘটিল নিৰ্বাচনী ফলাফল যেনেকৈ আমি পালোঁ, তাৰে পুনৰাবৃত্তি 2021ত ঘটিব, এই কথাত নিশ্চিত। কাৰণ 2016 চন আৰু 2021 চনত যেনেধৰণৰ সঁহাৰি আমি ৰাইজৰ পৰা পাইছিলোঁ তাতোতকৈ অধিক বহুত বেছি সঁহাৰি আমি এই নিৰ্বাচনত পাইছোঁ। তৎসত্ত্বেও তাৰ মাজতে কেইদিনমানৰ কাৰণে কংগ্ৰেছ আৰু বিৰোধী দলে মোটামুটি চৰকাৰ পাতিছিল, লম্ফজম্ফ কৰিছিল। পঞ্চায়ত নিৰ্বাচনৰ সময়তো কৰিছিল, 2016তো কৰিছিল, 2021তো কৰিছিল। মই ভাবোঁ যে নিৰ্বাচনী ফলাফলৰ পিছত আৰু নিশ্চিতভাৱে তেখেতসকলে ক'ব লাগিব যে EVMক বদনাম দিব বা মৌন হৈ থাকিব। সেই দিনটোলৈকে আমি আশাৰে বাট চাই আছোঁ, আৰু আমি নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা সময়ছোৱাত, যোৱা 5টা বছৰত ৰাজ্যখনৰ সৰ্বাংগীন বিকাশৰ কাৰণে যিমানখিনি কাম কৰিলে তাৰ সঠিক জবাব তাক মই ভাবোঁ যে পুৰস্কাৰেই বুলি ক'ম যে অসমৰ ৰাইজে দিব। আকৌ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ অনাগত দিনবিলাকত ৰাজ্যখনক দেশৰ অন্যান্য অগ্ৰণী ৰাজ্যলৈ তেখেতৰ উন্নীত কৰাৰ যি সপোন, সেই সপোনক সাকাৰ ৰূপ দিব তেখেতে। আপোনালোক অসমৰে বহুকেইটা, অসমতে হেড অফিচ হিচাপে থকা বহুকেইটা ইলেক্ট্ৰনিক মিডিয়াৰ দিল্লীস্থ আপোনালোক একোগৰাকী জাৰ্নেলিষ্ট। আমাৰ দিল্লীতো বহুত অসমীয়া মানুহ আছে। নতুন বছৰ এটাত ভৰি দিলোঁ। নতুন বছৰত আমি আশা কৰিম যে ৰাজ্যখনৰ জনসাধাৰণলৈ সুখ আৰু সমৃদ্ধি আহক। মই এই চেগতে আপোনালোকৰ জৰিয়তে সমূহ
ৰাইজলৈ, বিশেষভাৱে অসমীয়া ৰাইজলৈ, অসমৰ যিসকল ইয়াত আছে অসমীয়া নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহুৰ ওলগ যাচিছোঁ। নতুন বছৰটো সকলোৰে বাবে সুখ সমৃদ্ধিৰ হাঁহি আনন্দৰ হওক, আমি তাকে কামনা কৰিছোঁ। অসমবাসীয়ে নতুন বছৰত এখন নতুন চৰকাৰ অসমবাসীৰ কাৰণে ডেফিনেটলি এখন ভাল চৰকাৰ উপহাৰ দিয়ে, যিখন অত্যন্ত কৰ্মঠ হ'ব আৰু অহা চৰকাৰখনৰ দিনত ৰাজ্যখনৰ বিকাশ আৰু অধিক দ্ৰুতগতিত হ'ব। ৰাজ্যসভাৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ যি এইটো আৱাসগৃহ বা যিটো কেম্পাছ, এইটো যথেষ্ট আহল বহল। তেখেত কেন্দ্ৰীয় মন্ত্ৰীও আছিল, তেনেধৰণৰ থকাৰ ব্যৱস্থা ইয়াত পাইছে। আৰু আমি এটা কাৰ্যালয়, দলৰ কাৰ্যালয়, এইটো খুব প্ৰয়োজন আমি অনুভৱ কৰোঁ দিল্লীলৈ আহি। আমি ভাবি আছিলোঁ, তেখেতে সুন্দৰকৈ নিৰ্মাণ কৰি উলিয়াইছে। আমাৰ ফণীদাও এইবাৰ নতুনকৈ প্ৰথমবাৰৰ কাৰণে সংসদৰ মজিয়ালৈ আহিছে। তাৰপৰা বীৰেন্দ্ৰটো দীৰ্ঘদিন ধৰি আছেই। গতিকে মই বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আৰু সহযোগী হিচাপে ফণীভূষণ চৌধুৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াত কাৰ্যালয়টো পোৱাৰ লগে লগে, এই সুবিধাটো থকাৰ লগে লগে বহুতখিনি কাম আজি আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তেও আমি বহুতখিনি মানুহৰ লগত কানেক্ট কৰিব পাৰোঁ আৰু বিভিন্ন খা খবৰ আপোনালোকৰ জৰিয়তেও পাম। আৰু দিল্লীস্থ যিবিলাক অসমীয়া মানুহ আছে, সেইসকলৰ লগতো আমি এটা সংযোগ ৰখাৰ কাৰণে আমি এটা সুবিধা পাম। মই তেখেতসকলক দুয়োগৰাকীয়ে বহুত বহুত ধন্যবাদ জনাইছোঁ। ৰেছপন্সটো আমি পূৰ্বতকৈ বেছি পাইছোঁ, সেইটো কথা একেবাৰে স্পষ্ট। আসন কিমান পাম বুলি সুধিলে উত্তৰটো নাম্বাৰটো ঘপককৈ কোৱাত দিগদাৰ, কিন্তু আমি আশা কৰিছোঁ যে পূৰ্বতকৈ আমাৰ সংখ্যা নিশ্চিতভাৱে বৃদ্ধি পাব। আৰু আসন কিমান পাওঁ সেইটো বেলেগ কথা, কিন্তু ৰেছপন্স, পাব্লিক ৰেছপন্সটো কিন্তু বহুত বেছি। আজি বহুত আসনত আমি সফল কাম নহ'ব পাৰোঁ, কাৰণ জনগাঁথনিয়ে প্ৰতিটো সমষ্টিৰ ভোটিং বিহেভিয়াৰ কি হয় এইটো অলপ ৰিফ্লেক্ট কৰে। তথাপি যিটো জনসমৰ্থন নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জনসভাবিলাকত দেখিছোঁ বা বিভিন্ন ঠাইত গৈ ৰাইজৰ যিদৰে মৰম আৰু শুভেচ্ছা লাভ কৰিছোঁ, আশীৰ্বাদ পাইছোঁ, মই ভাবোঁ যে খুব মানে ভাল হ'ব যে আমাৰ পাৰ্চেণ্টেজ যথেষ্ট বাঢ়িব। আসনৰ সংখ্যাটো কোৱাটো মই ভাবোঁ যে সমীচীন নহ'ব, ক'ব পাৰি ধাৰণাৰ ওপৰত, কিন্তু মই এইটো আজিৰ দিনটো নকওঁ, সেইটো আপোনালোকে এইটো 4 তাৰিখে গমেই পাব। ভাল হ'ব। ইয়াৰ প্ৰতি আমাৰ সমৰ্থন পূৰ্বৰে পৰাই আছে। আমি নাৰী সবলীকৰণৰ ওপৰত সদায় আমি গুৰুত্ব দি আহোঁ আৰু আমাৰ চৰকাৰখনেও মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি নিযুত মাইনা, অৰুণ ৰয়, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা, এইবিলাকৰ জৰিয়তে নাৰী সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আৰু আমি অসম গণ পৰিষদ দল হিচাপে আমি নাৰী শক্তিক সদায় শ্ৰদ্ধা কৰোঁ, সন্মান কৰোঁ আৰু নাৰী আগস্থান দিয়াটো আমি মনে প্ৰাণে কামনা কৰোঁ। গতিকে নাৰীৰ কাৰণে পঞ্চায়তৰ ৰিজাৰ্ভেশ্যন হ'ল। আমি বিচাৰোঁ যে বিধানসভাৰ মজিয়াটো তেনেধৰণৰ সংৰক্ষণ হোৱা উচিত, পাৰ্লিয়ামেণ্টতো হোৱা উচিত। এইটো হ'লে স্বাভাৱিকতে আমাৰ দেশত গণতন্ত্ৰ মজবুত হ'ব আৰু প্ৰকৃতাৰ্থত নাৰী সবলীকৰণ হ'ব।